কিয় বনাইছিল কি কাৰণে নহ'লে যদি চাবহে নিদিয়ে ইমান দূৰৰ পৰা মানুহ গাড়ী ভাড়া বহি বহি আহিছোঁ। নমস্কাৰ, আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই উপস্থিত আছোঁ বৰদোৱা শংকৰদেৱৰ জন্মস্থান। মই এতিয়া লৈ যাম, আহকচোন যাওঁ তালৈ। যিহেতু মই আপোনালোকক কৈ থৈছিলোঁ যে বৰদোৱাৰ নতুন প্ৰজেক্টটো কমপ্লিট হোৱাৰ পিছত মই আকৌ আহিম, আৰু যিসকলে মোৰ আগৰ ভিডিঅ'টো চোৱা নাই আপোনালোকে চাই ল'ব পাৰিব, মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। আজি 1 তাৰিখ, সেইটো কাৰণে সকলো নামঘৰলৈ বুলি আহিছে আৰু দেখিছে নহয় ইমানেই ভিৰ হৈছে, মোৰ যে ভয়ে ভয়ে গৈ আছোঁ। আৰু এতিয়া আমি মূল নামঘৰলৈ বুলি গৈ আছোঁ। বছৰেকৰ প্ৰথম দিনটোত গুৰুজনাৰ আগত বন্তি এগছ দি সেৱা লওঁ বুলি সকলোৰে যেন মংগল হয় তাৰে কামনা কৰিলোঁ। ব'লক এতিয়া আমি নতুন প্ৰজেক্টটো চাবলৈ যাওঁ। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰ। দেখিছে বহুত মানুহ ৰখি আছে, কিন্তু সোমাবলৈ দিয়া নাই। ক'ব পৰা নাই কিয় বা সোমাবলৈ দিয়া নাই। সোমাবলৈ দিয়া নাই নেকি? সুধিছে নেকি কাৰোবাক কিয় দিয়া নাই বা? ক'ৰ পৰা আহিছে আপোনালোক? ডুমুগুৰিৰ পৰা আহিছোঁ। সোমাব নিদিয়ে নেকি? নিদিয়ে কিয় বনাইছিল কি কাৰণে নহ'লে যদি চাবহে নিদিয়ে তাকেইতো। ন ইমান দূৰৰ পৰা মানুহ গাড়ী ভাড়া বহি বহি আহিছোঁ চাবলৈহে। এখন পোষ্টাৰ মাৰি দি যা বোলে লেতেৰা কৰিব নালাগে ঠিক সেইবুলি আছে, কওঁ। লেতেৰা নকৰোঁ বাৰু। ঢিঙৰ পৰা আহিছে। এই চাব নিদিয়ে বুলি আপুনি গম পাইছিল? আমি এই সৰু অৱস্থাৰ পৰা বৰদোৱা যাওঁ। হয়, এতিয়াহে আপুনি চাম বুলি আহিছিল? চাম বুলি আছোঁ। এতিয়া কি কৰিব? এতিয়া খোলাই নাই যে। চাব নিদিয়ে। নিদিয়ে, তলা মাৰি থৈছে যে, যাব নিদিয়ে, কাকো যাব নিদিয়ে। জানো তাকে কিন্তু আপোনালোকে দেখি আছে ইয়াত বহুত মানুহ আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে, কিন্তু সোমাবলৈ পৰা নাই, গেটটো বন্ধ। সেইকাৰণে ইয়াৰ পৰাই ফটো উঠাইছে। আৰু কি কৰিব, ইমান দূৰৰ পৰা ভাড়া বহৰি গাড়ীত তেনেকৈ আহিলে, কিন্তু এতিয়া ভিতৰত সোমাবলৈ নোপোৱাকৈ ঘূৰি যাবলগীয়া হ'ব। তেওঁলোকে কোৱাৰ মতে এতিয়াও অলপমান কাম বাকী আছে, সেইকাৰণে ৰাইজৰ বাবে খুলি দিয়া নাই। যেতিয়া সেই কামসমূহ সম্পূৰ্ণ হ'ব নিশ্চয়কৈ খুলি দিয়া হ'ব, আৰু তাৰ কাৰণে হয়তো 1-1.5 মাহ লাগিব পাৰে। কোনেও এতিয়ালৈকে সঠিককৈ ক'ব পৰা নাই।